অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি? যদিহে আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই তেতিয়াহ'লে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ যেটো প্ৰায় দেখিবলৈ পোৱা যায় যে একাংশ পৰিয়ালত যদিহে শাহুৰেকে অৰুণোদয়ৰ ধন পায় তেতিয়াহ'লে বোৱাৰীয়েকে অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'বলগীয়া হয়। যদিহে বোৱাৰীয়েকে অৰুণোদয়ৰ ধন লাভ কৰি আছে তেতিয়াহ'লে শাহুৱেকে নাপায় সেই অৰুণোদয় আঁচনিৰ ধন। এই বিষয়টোক লৈ বাৰে বাৰে অভিযোগ দি আহিছে একাংশ মহিলাই আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যদিহে আপুনি এতিয়াও অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় হিতাধিকাৰীসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। এই মুহূৰ্তত লৈ আহিছো সবিস্তাৰে এই ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয়ৰ ধন যদিহে পোৱা নাই তেতিয়াহ'লে আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অৰুণোদয়ৰ আঁচনিক লৈ। শাহুৱেকৰ লগতে বোৱাৰীয়েকেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। বেংক একাউণ্টৰ লগত সংলগ্ন কৰিব লাগিব আধাৰ নম্বৰ। বেংক একাউণ্টৰ লগত সংলগ্ন কৰিব লাগিব আধাৰ নম্বৰ। অৰুণোদয় সম্পৰ্কীয় সমস্যাৰ বাবে নিয়োগ কৰা হ'ব অৰুণোদয় সাৰথী। অৰুণোদয় সম্পৰ্কীয় সমস্যাৰ বাবে অৰুণোদয় সাৰথী নিয়োগ কৰা হ'ব। প্ৰতিটো সমষ্টিত নিযুক্তি দিয়া হ'ব একোগৰাকীকৈ অৰুণোদয় সাৰথীক। কোনো মাহত অৰুণোদয়ৰ ধন নাপালে যোগাযোগ কৰিব পাৰিব অৰুণোদয়ৰ সাৰথীক। অৰুণোদয় সাৰথীক যোগাযোগ কৰাৰ লগে লগে অৰুণোদয় সাৰথীয়ে মোবাইল নম্বৰ সকলো ৰাজহুৱা কৰিব। তেওঁলোকে বেংকক ফোন কৰি সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব। যদিহে আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই তেতিয়াহ'লে আপোনাৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো পৰৱৰ্তী পৰ্যায়ত অধিক ডাঙৰ কৰা হ'ব এই আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এইসমূহ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এখন ঘৰত বোৱাৰীয়েকৰ লগতে শাহুৱেকেও অৰুণোদয়ৰ ধন লাভ কৰিব, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে। এটা অত্যন্ত ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰ পৰিয়ালত আপুনি অৰুণোদয় ধন লাভ কৰা নাই, যদিহে তাৰ কাৰণ হৈছে আপোনাৰ বোৱাৰীয়েক বা শাহুৱেকে অৰুণোদয়ৰ ধন লাভ কৰাৰ বাবে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে তেতিয়াহ'লে আপুনি কোনো কাৰণতে চিন্তা কৰাৰ প্ৰয়োজন নাই। অৰুণোদয় সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে নিয়োগ কৰা হ'ব অৰুণোদয় সাৰথীক। প্ৰতিটো সমষ্টিত নিযুক্তি দিয়া হ'ব একোগৰাকীকৈ অৰুণোদয় সাৰথীক আৰু সেই অৰুণোদয় সাৰথীয়ে আপোনাক অৰুণোদয়ৰ আঁচনিৰ ধন লাভ কৰিবলৈ অৰুণোদয়ৰ হিতাধিকাৰী হিচাপে আপোনাক চিনাক্ত কৰিবৰ বাবে, আপোনাৰ সমস্যা দূৰ কৰিবৰ বাবে কাম কৰিব। অৰুণোদয় সাৰথী নাম, মোবাইল নম্বৰ সকলোবোৰ ৰাজহুৱা কৰা হ'ব। তেওঁলোকে বেংকক ফোন কৰি আপোনাৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব। আমি পুনে পুনে আপোনালোকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম। সমাধান কৰি দিব। আমি মাহত টকা দি আছো কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছে নে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ। বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ, ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল, নামো একে হ'ল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ, কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব, আপোনালোকে সেই অৰুণোদয় সাৰথীগৰাকীক সাক্ষাৎ কৰিব পাৰিব। তেওঁৰ নাম, মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম
আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি ক'ব বেংকত ফোন কৰিব বেংকে ক'ব যে এই একাউণ্টটো ষ্টেণ্ডাৰ্ড হৈ থকা নাই KYC হৈ থকা নাই সেইকাৰণে পোৱা নাই তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব বোলে নহয় দিছপুৰৰ পৰাই আপোনালোকৰ টকাটো অহা নাই দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে দ্বিতীয়তে অৰুণোদয় আঁচনিখনক আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেছি ডাঙৰ আৰু বেছি জনদৰদী কৰি তোলাৰ বাবে কিছুমান নতুন নতুন কথা আমি চিন্তা কৰি আছোঁ এতিয়া মই বহুত ক্ষেত্ৰত দেখোঁ যে মোক কিছুমান মহিলাই কয় যে মামা দাদা আমি অৰুণোদয় পোৱা নাই মই কওঁ কিয় পোৱা নাই আপুনিতো পাব লাগিছিলে অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই সেই কাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম দ্বিতীয়তে নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম তেতিয়া আমি মাহত টকা দি আছোঁ কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছেনে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল নামো একে হ'ল আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব আপোনালোকে সেই অৰুণোদয় সাৰথী গৰাকীক সাক্ষাৎ কৰিব পাৰিব তেওঁৰ নাম মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি ক'ব বেংকত ফোন কৰিব বেংকে ক'ব যে এই একাউণ্টটো ষ্টেণ্ডাৰ্ড হৈ থকা নাই KYC হৈ থকা নাই সেইকাৰণে পোৱা নাই তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব বোলে নহয় দিছপুৰৰ পৰাই আপোনালোকৰ টকাটো অহা নাই দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে দ্বিতীয়তে অৰুণোদয় আঁচনিখনক আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেছি ডাঙৰ আৰু বেছি জনদৰদী কৰি তোলাৰ বাবে
কিছুমান নতুন নতুন কথা আমি চিন্তা কৰি আছোঁ এতিয়া মই বহুত ক্ষেত্ৰত দেখোঁ যে মোক কিছুমান মহিলাই কয় যে মামা দাদা আমি অৰুণোদয় পোৱা নাই মই কওঁ কিয় পোৱা নাই আপুনিতো পাব লাগিছিলে অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই সেই কাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম দ্বিতীয়তে নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম তেতিয়া আমি মাহত টকা দি আছোঁ কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছে নে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল নামো একে হ'ল আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই সেই